আপোনালোক সকলোকে স্বাগতম জনাই আজি এটা মিনি ব্লগ আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ লৈছোঁ। এয়া চাওকচোন, পুৱাৰ আহাৰ খুব কম সময় খৰচ কৰি এইদৰে চুজি বনালোঁ আজি মই, তাকে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ অকণমান। এয়া মই কেৰাহীখন পাতি ৰিফাইন অলপমান সৰহকৈ গৰম কৰি লৈছোঁ। বৰ কম হ'লে বেয়া লাগে, তাতে মই গৰু ঘিউ এচামুচো দি দিছোঁ, কাৰণ গৰু ঘিউ গোন্ধটো ওলালে হয়তো ভাল লাগিব পাৰে, নহয়নে? নিদিবও পাৰে, দিবও পাৰি। সেইবাবে তাৰপাছতে গৰম হোৱাৰ পাছত মই তেজপাত 3খিলা 4খিলা দি দিলোঁ। তাৰপাছত চুজিখিনি দি পেলাই মই এতিয়া অলপমান ভাজিম। তাকে আজি আপোনালোকৰ মাজলৈ অকণমান আগবঢ়ালোঁ। বিশেষ ৰাতিপুৱাটো বনোৱা নহয় জানো, খৰধৰ সময়, গতিকে কম সময়তে হোৱা এটা খাদ্য সুন্দৰকৈ যদি বনোৱা হয় খাই কিন্তু বহুত ভাল লাগে। চুজি গোন্ধটো নোহোৱাকৈ ভালকৈ যদি গৰু ঘিউ অকণমান দি দিয়া হয়, তেজপাতে বৰ সুন্দৰ এটা গোন্ধ উলিয়াই দিয়ে, নহয়নে? সেইবাবেহে আচলতে চুজি বস্তুটো আজিকালি খোৱাই নোহোৱা হ'ল, আৰু মানুহবিলাকৰ গেছ খুব বেছি হোৱা হ'ল আমাৰ ঘৰতে, গতিকে সেইবাবে আচলতে চুজিটো খোৱাটো নহয়। কিন্তু আজি মই চুজিকে বনাই ৰাতিপুৱা দৌৰাদৌৰিকৈ খুৱাই পঠালোঁ। তাৰপাছতে নিজৰ ভাজি পেলাই অকণমান ৰঙচুৱা হোৱালৈকে ভজাৰ পাছত নিজৰ আন্দাজত চেনিখিনি দিয়া হয়। ৰঙচুৱা হৈ গ'লে মানে চুজিখিনি কালাৰটো ভাল হয় আৰু উফাই মানে বগা হৈ নাথাকে। গতিকে এটা জোখত চুজিখিনি ভাজি লোৱাৰ পাছত চেনিখিনি আন্দাজমতে দি দিলোঁ। তাৰপাছত সেইদৰে চেনিখিনি মিল হোৱাৰ পাছত মই কাষত যিখিনি গৰম পানী গৰম কৰি ৰাখিছিলোঁ সেইখিনি অলপ সৰহকৈ পানীখিনি দিছোঁ, যাতে চুজিখিনি উফাব পাৰে আৰু সিজিব পাৰে। গতিকে চাওকচোন কি সুন্দৰকৈ কম সময়ৰ ভিতৰতে চুজি প্ৰস্তুত হৈ গ'ল, বৰ ধুনীয়া লাগে, নহয়নে? এইদৰে আমি যে বৰফি নিচিনাকৈ প্লেটত থৈ পেলাই কাটি পিচকৈ বিস্কুটৰ সলনি খাবও পাৰোঁ, আৰু যিহেতু এইদৰে গাখীৰ দি জলপান অকণমান খাবও পাৰি। বিশেষকৈ দৌৰাদৌৰি সময়ত বৰ কম সময়ত হোৱা এটা আহাৰ। তাৰপাছতে মই অলপমান গাখীৰ গৰম কৰিবলৈ লৈছোঁ। গৰু গাখীৰ গৰমে গৰু গাখীৰখিনি ঢালি পেলাই যেতিয়া খোৱা হয় তাৰ সোৱাদেই বেলেগ। আৰু গৰু ঘিউকণ যিহেতু দিয়েই দিছোঁ আৰু ৰিফাইনো সৰহকৈ দিছোঁ, আৰু চেনিকণো যেতিয়া জোখৰ হ'ব খাই কিন্তু বহুত তৃপ্তি লাগে। গতিকে বহুত বেছি এনেও খাব নোৱাৰি, নহয়নে? এইবিলাক বস্তু সেইখিনি উতলিব হৈছে। আৰু তাৰপাছত জলপানৰ বাতি এটা কিনিবলৈ গৈছোঁ। জলপান খোৱা জোখৰ জানেনে? বৰ জোখৰ বাতি নাপালোঁ, ডাঙৰ বাতি। গতিকে জলপান এইদৰে গাখীৰ দিয়াৰ পাছত আৰু প্ৰস্তুত হৈ গ'ল বৰ সুন্দৰকৈ। গতিকে বাই বাই।